ধুনীয়া তুমি ইমানেই ধুনীয়া তুমি হৰিপ্ৰিয়া ইমানেই ধুনীয়া তুমি হয়নে বুজা বাপ্পাও হৰিপ্ৰিয়া দেৱী এটা চেনেল আছে না ফেসবুক পেজ নে এই নহয় বৰ ভাল লাগিছে এই অঞ্চল মানে এই ঠাই এই হল বেবেজিয়া বেবেজিয়া হেনসুৱা এই ঠাই মোৰ আজি নহয় 1990 চনৰ সেই আত্মীয়তা আজিও যে গুজি আছে মানুহৰ অন্তৰে অন্তৰে প্ৰজন্মৰ অন্তৰে অন্তৰে হয়নে আৰু হৰিপ্ৰিয়া এই পেজটো অসমৰ ৰাইজে ফলো কৰিব মৰম কৰিব আৰু আশীৰ্বাদ দিব অনুপ্ৰেৰণা দিব গান এটা গান হৈ যোৱা হলে বৰ ভাল লাগিলহেঁতেন আৰু এটা নতুন গান হোৱা হলে বেছি বৰ ভাল লাগিলহেঁতেন এইটোৱে গান হৰিপ্ৰিয়ালৈ মোৰ মৰম আছে স্নেহ আছে ৰাইজে মৰম কৰিব আৰু মৃণাল মোৰ সহোদৰ বৰ চেতনাৰ সহোদৰ সদায় মোৰ খবৰ ৰাখে এই চেতনাৰে খবৰ ৰাখে এনেই নহয় আৰু এওঁ ভাগৱতী মোৰ সহোদৰ টিকে বৰা আৰু এই গোটেইটো বৰাৰ অঞ্চল নাথৰ অঞ্চল কিবা অঞ্চল গোটেইখিনি মোৰ দেখা আছে আহক আপুনি আহক আহোম মিনিষ্টাৰ ইফালে আহক আৰু আহোম মিনিষ্টাৰ গৃহমন্ত্ৰীক মানে মই বিচাৰিব খুজিছোঁ এয়া চাওক তেখেতৰ মুখেৰে গোটেইখিনি শুনিলে গণশিল্পীজনক লগ কৰা মোৰ সৰুৰে পৰা বহুত আশা আছিল হেঁপাহ আছিল সপোন আছিল তেখেতৰ গীতেই যাৰ পৰিচয় অসমত তেখেতৰ গীত ভাল নোপোৱা মানুহ নায়েই চাগে কাৰণ তেখেতৰ গীত মই সৰুৰে পৰা শুনি আহিছিলোঁ মই বিৰাটেই ভাল পাওঁ তেখেতক লগ কৰা মোৰ আপ্ৰাণ ইচ্ছা আছিল অৱশেষত তেখেতক লগ কৰিলোঁ তেখেতে যোৱাকালি আহিছিলে আমাৰ নগাঁও টৰ্কবেট অনুষ্ঠান কৰিবলৈ আনফালে তেখেতৰ লগত এয়া মিউজিচিয়ানসকল আহিছে তেখেতলোকো অকণমান বহি ৰেষ্ট কৰিছে একেলেথাৰে এইকেইদিন তেখেতে প্ৰগ্ৰেম কৰিয়ে আছে যিহেতু আহি পেলাই অলপ ৰেষ্ট কৰি গা পা ধুই ফ্ৰেছ হৈ লৈছে আনফালে বাবা দা চাওক সেয়া চাওক আমাৰ প্ৰাৰ্থনা বাইদেউ তেখেতৰ লগত সহযোগ কৰিবলৈ আহিছে আৰু আমাৰ গণশিল্পীজনৰ যেন এনেকেই থাকক সদায় দীৰ্ঘায়ু কামনা কৰক সকলোৱে তেখেত যেন সুস্বাস্থ্যৱান হৈ থাকক আনফালে এয়া চাওক বৌ তেখেতলোকৰ ঘৰতে তেখেতলোকে ৰেষ্ট লৈছিলেহি আৰু যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে চাবলৈ নাপাহৰিব